হাফিজউদ্দিন মডেল একাডেমীৰ বাৰ্ষিক অধিৱেশন শুভাৰম্ভ। কামৰূপ জিলাৰ কুন্তলী চমৰীয়া শিক্ষাখণ্ডৰ অধীনস্থ অঞ্চলখনৰ অগ্ৰণী শিক্ষা অনুষ্ঠান হাফিজউদ্দিন মডেল একাডেমীত আজিৰে পৰা আৰম্ভ হৈছে চতুৰ্থ বাৰ্ষিক অধিৱেশনত। জাহিদ ফাউণ্ডেশ্যনৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজন কৰা এই অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী মতে আজি পুৱা 7 বজাত পতাকা উত্তোলন কৰে অধ্যক্ষ আনোৱাৰ হুছেইনৰ লগতে পৰিচালন সঞ্চালক নজৰুল ইছলামে। একাডেমীৰ পতাকা উত্তোলনৰ পিছতে ডেকাচাং আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেৰাণী বাছাৰ আলী আৰু কুন্তলীস্থ জ্যেষ্ঠ প্ৰতিবেদকৰ দ্বাৰাই বৃক্ষৰোপণ সমাজসেৱাৰ বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে। উল্লেখ্য অহা 15 জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া অধিৱেশনখনৰ মুকলি বঁটা বিতৰণী সভাত লুইতপৰীয়া মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক শামছুল আলম সৰবৰ্দী মুখ্য অতিথি আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কুৰবান আলীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰিব। সেয়ে উক্ত দিনা সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। আজি আমাৰ হাফিজউদ্দিন মডেল একাডেমীৰ 14তম বাৰ্ষিক অধিৱেশনৰ প্ৰথম দিন আছিল। এই প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আছিল পতাকা উত্তোলন। তাৰ পিছৰ কাৰ্যসূচী আছিল বৃক্ষৰোপণ কাৰ্যসূচীত দুজন ব্যক্তিক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ। ব্যক্তি দুজন হ'ল বাছেৰ আলী আৰু এজন আছিল জ্যেষ্ঠ সাংবাদিক ইছমাইল হুছেইন। তেখেতসকলে বৃক্ষৰোপণ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছতেই বিভিন্ন ধৰণৰ গীত মাত খেল ধেমালি প্ৰতিযোগিতা গোটেই দিনজোৰা কাৰ্যসূচীৰে আমাৰ স্কুলত চলিছিল। অহা 14 আৰু 15 তাৰিখতো বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, বিভিন্ন ধৰণৰ গীত মাত খেল ধেমালি কুইজ প্ৰতিযোগিতা এইবিলাক অনুষ্ঠিত কৰা হ'ব। আৰু 15 তাৰিখত মুকলি সভাত আমি আমন্ত্ৰণ কৰি আনিম মুখ্য অতিথি হিচাপে শামছুল আলম সৰৱাৰ্দী। তেখেত সহশিক্ষক বা সহ অধ্যাপক লুইতপৰীয়া মহাবিদ্যালয়। তাৰ লগত উপস্থিত থাকিব এডভোকেট কুৰবান আলী। তাৰ লগত উপস্থিত থাকিব ডক্টৰ মান্নাফ আলী আহমেদ। গতিকে সদাশয় ৰাইজক উক্ত মুকলি সভাত দলে বলে সহযোগ কৰিবলৈ আমি আহ্বান জনাইছোঁ।